গাইছ আমি দৌৰি দৌৰি আহিছোঁ গাইছ কাৰণে আকৌ ভিডিঅ' কৰা নহ'ল জাষ্ট টিকেট কাউণ্টাৰত গৈছোঁ টিকেটটো লৈছোঁ লগা গাই জেগাখিনি চাওকচোন একবাৰ কি ধুনীয়া জেগা আৰু এইবোৰ গাই চব মানে লবৰ বাগান হয় লবৰ গছ এইবোৰ চব কি হয় কি নহয় তেতিয়াহে গম পাম আৰু এই এনেকুৱা ষ্টেচনত মই লাইভত আজি প্ৰথম দেখা হৈছে এনেকুৱা ষ্টেচন হেল্ল' গাইছ স্বাগতম জনালোঁ আজি আমাৰ নতুন ভিডিঅ'টো লৈ ফাইনেলি আজি আমাৰ সেই দিনটো আহি পালে মানে আজি আমি য'ত যাই আছোঁ গোৱালপাৰা যাই আছোঁ আপোনালোক কৈ দিলোঁ বাৰু আজি আমি গোৱালপাৰা যাম মানে জাষ্ট গা পা ধুই উঠিলোঁ 8টা বজাতে যোৱা প্লেন আছিল এতিয়া 8:30 বজাত বাৰু বিতুপনে মোক ফোন মাৰি আছে ৰাতিপুৱাৰ পৰা ফোন মাৰি আছে সি তাৰপৰা ৰেডি হ'ল তাৰ চব ৰেডি হৈ গ'ল তাৰ এতিয়া মোৰে অলপ দেৰি হ'ল গা পা ধুলোঁ কাপোৰ চাপোৰবিলাক বান্ধিলোঁ কি কাপোৰ লৈ আছোঁ আপোনালোকক দেখাই আছোঁ ব'লকচোন কি কাপোৰ লৈছোঁ চাওঁ বেছি কাপোৰ লোৱা নাই বাৰু এইখিনি কাপোৰে লৈছোঁ এই 2যোৰ 3যোৰ লৈছোঁ কাৰণ যিহেতু বেছিদিন নাথাকোঁ কাপোৰখিনি পেক কৰি লওঁ ৰ'ব তাত আপোনালোকক লগ পাই আছোঁ কাপোৰখিনি পেক কৰিলোঁ গাইছ সেইটো বেগটো চাব পাৰে বিতুপনে মই এটা বেগে লৈ যাম বাৰু বেছি বেগ লৈ নাযাওঁ কাৰণ যিহেতু ইমান কাপোৰ নাই 2-3 দিনৰ কাৰণে যাই আছোঁ এটা বেগে হৈ যাব এইটো আমাৰ কুকুৰৰ পোৱালিটো এইটো ইয়াতে বহি থাকে ইয়াতে চিকিউৰিটি গাৰ্ড ইয়াতে চিকিউৰিটি হয় বলতে মই গাড়ীখন ওলাই লওঁ তাত আপোনালোকক লগ পাই আছোঁ হ'ব দে এই বহুত পেণ্ট চাৰ্ট নতুনমান লগাই লৈছে বাই ৱেলকাম গাইছ পুৰা কাপোৰ চাপোৰ কিনিছা নেকি তই বল ওলা দেৰি হৈ আছে বোলে জলদি A few moments later. গাইছ চাব পাৰে আপোনালোকে আমি জাষ্ট এতিয়া বদলগুৰি পাইছোঁ আৰু আপোনাৰ এতিয়া বেছি দেৰি হোৱা নাই আপোনাৰ 8:30মান বাজিছে মানে বাছখন গোটেই খালী আহিছে মানে বেছি মানুহ চানুহ নাই ঠিকে আছে বাৰু বেছি মানুহ হ'ব নালাগে বেছি ভিৰ হ'লেও ভাল নহয় নাৰিকলি পালোঁ চাব পাৰে আপোনালোকে নাৰিকলি হয় আমাৰ ইয়াতে চাব পাৰে ডাঙৰ জাগ্ৰত মন্দিৰ আৰু এইটো আপোনালোকক দেখাম বাৰু একদিন আমি আজিলৈ যোৱা নাই আপোনালোকক দেখাম বাৰু এইটো ভিডিঅ'ত আহিব বাৰু বেছি দিন নাই ভিডিঅ' আহিব বাৰু এইটো ভিডিঅ' চাব পাৰে নাৰিকলি বহুত দেখা পাইছে কিজানি নাৰিকলি মন্দিৰ চাব পাৰে আমি এতিয়া বৰ্তমান আপোনাৰ বাইহাটা চাৰিআলি পাইছোঁ বাইহাটা চাৰিআলিৰ পৰা এতিয়া ওলাম আৰু মানে ইয়াতে পেচেঞ্জাৰ উঠালে আৰু কি ক'ব আৰু গাড়ীখন লাহে লাহে চলি আহিল মানে দেৰি হৈ গ'ল অলপ এতিয়া শৰাইঘাট দলং পাম আৰু ভিউটো চাই লওকচোন A few moments later. গাইজ আমি বৰ্তমান জালুকবাৰী আহি পালোঁ আৰু জালুকবাৰী অভাৰব্ৰিজখনৰ ওপৰত আছোঁ আমি ইয়াৰ পৰা ডাইৰেক্ট ষ্টেচন যাম আৰু ষ্টেচন ইয়াৰ পৰা বেছি দূৰ নহয় আপোনাৰ গাড়ী এখন ল'ম সৰু গাড়ী ইয়াতে চলিয়ে থাকে যিহেতু জানে আপোনালোকে আমি কি ক'ম 10-20 টকা ভাড়া লয় তাৰে আপোনালোকৰ ষ্টেচনত যাই লগ পাম আৰু গাড়ী চাব পাৰে আপোনালোকে আমি জাষ্ট গুৱাহাটী কামাখ্যা ষ্টেচন আহি পালোঁ চাব পাৰে সেয়া ৰেলখন থিয় হৈ আছে ইয়াতে এখন মানে আমি এইখন ৰেলে লৈ যাম এতিয়া হয় নাই ইণ্ডিয়ান ৰেলৱে এইটো গাইছ ইণ্ডিয়া ৰেলৱে হয় কি কৰিবি তই চলাবি নে মই চলাম মই চলাম তই চলাবি নেকি মই চলাম তো কণ্ডাক্টৰ হ'ব মই চলাম গাইছ আৰু এই মানে কোচিং কণ্ডাক্টৰ হ'ব নাই গাইছ মই চলাম কাৰণ ইয়াক মই ভৰসা কৰিব নোৱাৰোঁ ই মানে ভালকৈ চলাব নোৱাৰে টিং ফুটা কৰে খালি মই চলাম গাইছ চাব আপোনালোকে কেনেকুৱাকৈ চলাওঁ আপোনালোকে কমেণ্ট কৰিব মই কেনেকুৱা গাড়ী চলাওঁ চাব পাৰে A few moments later. গাইছ ফাইনেলি ট্ৰেইনটো পালোঁ 2 মিনিট মানে দেৰি হ'লে আমি গাইছ আমি দৌৰি দৌৰি আহিছোঁ গাইছ কাৰণে আকৌ ভিডিঅ' কৰা নহ'ল জাষ্ট টিকেট কাউণ্টাৰত গৈছোঁ টিকেটটো লৈছোঁ লগা কৈছে আমাৰ 2 মিনিটৰ কাৰণে ট্ৰেইনটো পাইছোঁ হা টিকেটটো দেখাইছোঁ ৰ'ব গাইছ আৰু টিকেট চাব পাৰে টিকেট এজনৰ গাইছ 65কে লৈছে আপোনাৰ গোৱালপাৰালৈ 65কে লয় শ্লিপাৰ আমি কেইটা কিন্তু জেনেৰেলত বহি আছোঁ কিজানি হয়নে একো নাই শ্লিপাৰে কিজানি গম নাপাওঁ চাব পাৰে গাইছ ট্ৰেইন এৰি দিছে 2 মিনিট দেৰি হ'লে আমি যাব নাপাৰিলোঁ গাইছ আপোনাক দেখাই থাকিম বাৰু অলপ ৰেষ্ট লৈ বৈদ্য পাব লাগছে দৌৰি দৌৰি আহিছোঁ গাইছ কেনেকুৱা লাগছে তোৰ কেনেকুৱা লাগছে এক্সপিৰিয়েঞ্চ বঢ়িয়া হ'ব ডাঙৰ লোক গাইছ চাব পাৰে আমি এতিয়া বৰ্তমান কামাখ্যা জংচন পাৰ হৈছোঁ এতিয়া কিমান দূৰ বেছি গম পোৱা নাই বাৰু এতিয়া আমি বৰ্তমান এক দেনা এক দৌ নেকি এক দেনা খোলা নেকি মানে আমি এতিয়া বৰ্তমান আপোনাৰ এখন পাহাৰ পাইছোঁ চিংৰা লৈ আছোঁ কিন্তু চিংৰা মানে এটা খুচুৰাই নাই আৰু কি ক'ব
খুচুৰা দি দিলে অলপ খাওঁ আৰু নহ'লে নাখাওঁ খাই চাব পাৰি এতিয়া চিংৰা খাই আছোঁ বিকুখনে মানলাই তই খালিয়ে নেকি মাৰিব লাগিব বদ্ধ কি কৰিছে স্কেমটো কৰি দিছোঁ এবাৰ 20 টকা মই 30 টকা দিছে মানে আমাৰ গাড়ীত আমাৰ অলপ খুচুৰা নাছিল মানে খুচুৰা নোহোৱাৰ কাৰণে 20 টকা কৰি পেলাই 30 টকা লৈছে তাৰ স্কেমটো মানে ডেঞ্জাৰ স্কেম চলি আছে কি পাইছোঁ গম পোৱা নাই বাৰু চিংৰাটো খাই লওঁ চিংৰাটো খাই পেলাই লগ পাই আছোঁ আপোনালোকক কেনেকুৱা বনাইছে চিংৰাটো এনেই ভাল হোৱা নাই মই খাই লওঁ মানে আমাৰ ট্ৰেইন দেৰি হোৱাৰ কাৰণে টিটি আহি কিনে আমাক ধৰিছে কৈছে যে তহঁতৰতো এইখিনি চিট নহয় তহঁতৰ চিট পুৰা আগফালে আছে কৈছোঁ যে সৰি हमसे भूल हो गई ट्रेन लेट होने के लिए हम মানে অসমীয়াতে কত হয় তই অসমীয়াত কৈ দে না মানে আমাৰ মানে ট্ৰেইনটো লেট হৈ গৈছে সেইটো কাৰণে মানে আমি স্লিপাৰ উঠি দিলোঁ আৰু চৰি জেনেৰেল স্লিপাৰ উঠি দিলোঁ আমাৰ জেনেৰেল নাছিল না আমাৰ জেনেৰেল নাছিল আমি স্লিপাৰ উঠি দিলোঁ ট্ৰেইনটো লেট হোৱা কাৰণে গাড়ী পাৰা নাই বাৰু তাৰপিছত আমাক কৈছে আমাৰ ট্ৰেইনটো আগত আছে মানে সেইটো কাৰণে আমি এতিয়া আগত যাই আছোঁ আৰু যিহেতু ঘৰপাৰা যিহেতু বেছি দূৰ 2 ঘণ্টা জানি হয় সেইটো কাৰণে আমি এতিয়া থিয় হৈছোঁ লাহেকৈ ট্ৰেইনটো ৰখিলে আমি মানে আগত গুচি যাম মানে লাহেকৈ তেতিয়া আমি কৈ দিছোঁ বাৰু যে একো নাই প্ৰব্লেম নাই এটা বস্তুটো বহি থাকিব পাৰে কিন্তু আমি ঘূৰি থকা নাই বাৰু কিন্তু আমি যাম বাৰু আগত কাৰণ যিহেতু ভাল নালাগে নে অলপ ভিউটো চাই লওকচোন আপোনালোকে দেখাই আছোঁ বাৰু মানে ট্ৰেইনটো এতিয়া লাহে লাহে যাই আছে বহুত স্পীড যোৱা নাই বাৰু যাব লাহেকৈ যাব কিমান স্পীড হ'ব অলপ দেৰিকৈ লগ পাইছোঁ গাইছ আমি আজাৰা পাইছোঁ জাষ্ট এতিয়া আজাৰা ষ্টেচন পালোঁ ইয়াৰ পৰা আৰু বেছি দূৰ নাই ইয়াৰ পৰা কিমান হ'ব কেই কিলোমিটাৰ 70 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা আজাৰাৰ পৰা 80 কিলোমিটাৰমান হ'ব 80 মান হ'ব এইটো জংচনৰ নৰখাই কিজানি ষ্টেচন এই ট্ৰেইনটো নৰখাই ইয়াতে আগৰ ৰখিব কিজানি আগৰ ৰখিলে আমি নামিম বাৰু নাপায় এনেই নামিম বাৰু কিবা এটা খাম কিবা খাবি না নাখা আৰু খাবাই কি খাবি চিংৰা খালোঁ না পইচা বচাব লাগিব ভিডিঅ' কৰি আছা নেকি বে তই গাইছ আজাৰা জংচন এইটো এই ষ্টেচনটো ভালকৈ হোৱা নাই মোৰ সন্দেহ আপোনাৰ মোৰ সন্দেহ বেছি ভালকৈ হোৱা নাই ষ্টেচনটো আগত হ'ব কিজানি এই মোবাইল টিপিয়ে থাকে ইয়াৰ খালি বেলেগ কাম নাই গাইছ এই মোবাইলে টিপি কি চাই আছা গাইছ এতিয়া আমি খাই আছোঁ যাদু এই মই লৈছিলোঁ কেতিয়া কালি ৰাতি কিনা আছিলে মানে এই যাদু খাই আছোঁ এতিয়া মানে খাব লগা একো নাই সেইকাৰণে এতিয়া এইটো খাই আছোঁ আৰু খাবিনে নাখা তই খাবিনে নাখা জাগাখিনি চাওকচোন একবাৰ কি ধুনীয়া জাগা আৰু এইবোৰ গাই চব মানে লবৰ বাগান হয় লবৰ গছ এইবোৰ চব চাহ গম নাপাওঁ কিন্তু মানে ভাল লাগছে আৰু জেগাত পুৰা ধুনীয়া জাগাবোৰ পাহাৰৰ ওপৰত নে কৈছে কিন্তু পাহাৰৰ ওপৰত হা পাহাৰৰ ওপৰত আছে কি ধুনীয়া আপুনি ৰাস্তা নিচিনা লাগি আছে পুৰা ৰাস্তা নিচিনা হ'ব একবাৰ বঢ়িয়া লাগছে দেই গাইছ বৰ্তমান আমি মিৰ্জা পালোঁ মিৰ্জা ষ্টেচন হয় এইটো নৰখে এইটো তেতিয়া খেদিছিল নেকি তোক তেতিয়া খেদিছিল নেকি এইটো হ'ল আমাৰ জাগা মানে তেতিয়াৰ পৰা আমাক তেতিয়া খেদিয়ে আছে মানে নিজৰ জেগাতে আহি গ'লোঁ আৰু আমাৰ গাত ইয়াৰ পৰা আৰু একো ক'ব নোৱাৰে আমাক আৰু কেইঘণ্টা জানি আছে আৰু কেইঘণ্টা জানি আছে কেইঘণ্টা 3 ঘণ্টা এতিয়া কি পাইছোঁ আমি একো গাইজ একো গম নাপায় আমি মিৰ্জা পাৰ হৈছোঁ জাষ্ট মানে কি আপোনালোক কয় নহয় মানে গুটখা কথা মাৰি আছে এতিয়া শিখৰৰ কথা মাৰি শিখৰ খাব পোৱা নাই তই বিলটো সেইটো কাৰণে তাৰ মাথা গৰম হৈ আছে যে তাকে সুধি আছে শিখৰ আছে নেকি শিখৰ আছে নেকি এতিয়া শিখৰৰ কথা মাৰি আছে মানে কি কম ইয়াৰ মানে নিচা লাগি গৈছে শিখৰৰ নিচা লাগি গৈছে শিখৰ পাবি দে আগত পাবি টেনশ্যন নাই আগত পাই যাবি ইচ্ছা নাই শিখৰ আগত পাবিতো নাপা নেকি আমি বৰ্তমান এতিয়া ধূপধৰা পাইছোঁ আৰু বেছি সময় নাই কমচে কম আৰু আমাৰ 2 ঘণ্টা ৰাস্তা আছে আৰু মানে আহি পেলাই জাৰ্ণিটো ভালে লাগছে কিন্তু এতিয়ালৈ মানে আমি একো খাব পোৱা নাই ঘৰতে যি খাই আহিছিলোঁ আহিলোঁ আৰু চিংৰা খালোঁ আপোনাৰ চিংৰাটোত আপোনাৰ স্কেপ কৰিলে মানে আপোনাৰ 20 টকা বুলি কৈ পেলাই আপোনাৰ 30 টকা লৈছে সেইটো কাৰণে মানে ভাল নালাগিলে এইটো বস্তুটো মানে এনেকুৱা হ'ব নালাগে তাৰমানে যোনটো বস্তু ৰিয়েল
মানে হেৰি হয় সেইটোৱে অফ কৰিব লাগে তেনেকৈ ভাল নালাগে ট্ৰেইনটো কিন্তু মানে ক'তো ৰখা নাই এতিয়ালৈ বৰ্তমান ডাইৰেক্ট আপোনাৰ গুৱাহাটী কামাখ্যা পৰা ষ্টাৰ্ট দিছোঁ কিন্তু কামাখ্যা পৰা এতিয়ালৈ ক'তো ৰখা নাই ক'তো ধুধৰা পাৰ হ'লো বৰ্তমান ধুধৰা পাৰ ধুধৰাটো আপোনাৰ দূৰে আছে বাৰু কিন্তু আপোনাৰ এতিয়া ৰখা নাই এইটোও ভাল লাগি আছে আমি যদি এনেকৈ নৰখা আমি ৰাইট টাইম আমাৰ হেৰি 2-3টা মানত যাই পাব লাগে ধুনীয়াকৈ এইটো ভাল লাগিলে ৰাইট টাইমত যাই পেলাই এতিয়া আপোনালোকে চাওকচোন বাহিৰত এতিয়া চাব লগা একো নাই বাৰু আপোনাৰ এতিয়া গোটেই পথা আছে ভাল হেৰি নাই আপোনাৰ হেৰি ৰখিলে যদি ক'ৰবাত জংচনত ৰখে তেতিয়া আপোনালোকক দেখাম বাৰু নিশ্চয় দেখাম মানে এতিয়া একো নাই কাৰণে এতিয়া ভিডিঅ'টো আৰম্ভ কৰা নাই ভাল প্লেচ পালে আপোনালোকক দেখাম ভিডিঅ' মানে কিবা কবি তই কেনেকুৱা লাগছে আহি পেলাই ভালে লাগছে মোৰ কোনো তাত যাই কিনেহে মেইন মজাটো হ'ব গাইজ গোৱালপাৰা ষ্টেচনত মানে অকণমান ৰিচিভ কৰিম কিবা কাম চাম তাত যাই কিনে পূৰা মানে আপোনাৰ গোটেই ভিউবিলাক দেখাম আৰু আজিতো গোৱালপাৰাখন এনেকৈ দেখুওৱা সম্ভৱ নহ'ব কাৰণ আমি দেৰিকৈ যাই পাৰিম যিহেতু আৰু কালিৰ পৰা আমাৰ ধামাকা ভিডিঅ' আহি আছে আৰু এইটো ভিডিঅ' আমাৰ এপিছ'ড হিচাপে আহিব পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 হিচাপত আহিব আপোনালোকে প্লিজ ছাপোৰ্ট কৰি দিব আমাক আৰু আমাৰ গোৱালপাৰাৰ পৰা কোনে চাই আছে কমেণ্ট কৰি দিব আমাক আৰু ভাল লাগিব মানে তেতিয়া আমি বহুত দূৰৰ পৰা আহিছোঁতো কিন্তু ইয়াৰ মানে এটা টেনশ্যন হৈ আছে মানে টেনশ্যনটো নকওঁ আৰু মই পিছত কৈ দিওঁ হ'ব দিয়ক পিছত হ'ব দে আমি এতিয়া দুধনৈ ষ্টেচন পালোঁ আপোনাৰ এইটো আপোনাৰ দুধনৈ ষ্টেচন হয় ইয়াৰ পৰা আপোনাৰ গোৱালপাৰা টাউন বেছি দূৰ নহয় কিমানমান দূৰ হ'ব ইয়াৰ পৰা এইখিনিৰ পৰা 20 মান হ'ব আৰু 20 কিলোমিটাৰমান হ'ব আমি যাৰ ঘৰত যাম তাৰমানে তেওঁক ফোন কৰি দিলোঁ সুবিধা হয় ইয়াৰ হেৰি দাদাকৰ লগ হয় মানে তেওঁলোকৰ ঘৰতে যাম আমি তেওঁক ফোন কৰি দিলোঁ তেওঁ এতিয়া মই আহি আছোঁ বুলি ক'লে আৰু আগ হৈ গ'লে তেতিয়া আমি ক'লোঁ আমি আহিব নালাগে এতিয়া যদি চিনি নাপাওঁ তেতিয়া আৰু আমি ফোন কৰি দিম তেতিয়া আহি যাব বাৰু আৰু এনেই আৰু মানুহ কষ্ট দি ভাল নালাগেতো সেইটো কাৰণে আমি ক'লোঁ আমি দুধনৈ পাইছোঁ যদি চিনি নাপাওঁ তেতিয়া আহি যাব আৰু নহ'লে আমি নিজে গুচি যাব কথা নাই বাৰু এতিয়া ট্ৰেইনটো ৰখাই নেকি চাওঁ যদি ৰখাই অলপ বাহিৰ ওলোৱা কাৰণ কেতিয়াবা ভিতৰতে বহি আছোঁ ভাল লাগক অলপ আৰু আপোনাক কি বুলি কয় হেৰি ট্ৰেইনটো কিন্তু বহুত ফাষ্ট ট্ৰেইন দেই আপোনাক ক'তো ৰখা নাই জাষ্ট ইয়াতেহে ৰখিব কিজানি আৰু কাৰণ শ্ল' কৰি দিছে গাড়ী চাব পাৰে শ্ল' কৰি দিছে মানে ভাল ট্ৰেইন মানে ক'তো ইমান ৰখি চিষ্টেম নাই মানে ভাল লাগিছে মানে ট্ৰেইনটো গাড়ী মানে সেইটোৱে আৰু কি ক'ম ডাইৰেক্ট গোৱালপাৰা টাউনত নামি পেলাই আপোনালোকক লগ পাম আৰু নে কি ডাইৰেক্ট দুধনৈৰ পৰা ডাইৰেক্ট গোৱালপাৰা ষ্টেচন লগ পাম আৰু গাইজ ফাইনেলি গোৱালপাৰা পালোঁ এতিয়া নমিম আৰু নমি কাৰণে কি কিবা কৰোঁ নেকি দেখাম আৰু ফাইনেলি আমি এতিয়া গোৱালপাৰা জাংচন টাউনটো পালোঁ এইখিনিৰ পৰা মানে আমাক আমাৰ মানে দাদাৰ লগটো মানে আহিব লিফ্ট দিবলৈ মানে ঘৰৰ পৰা আহিব আমাক ল'বৰ কাৰণে এইখিনিত কিবা এটা হোটেল চোটেল পালে কিবা এটা খাই ল'ম এইটো আমাৰ ট্ৰেইনটো এইটো আছিল আমাৰ ট্ৰেইনটো এতিয়া ইয়াৰ পৰা ষ্টেচনৰ পৰা ওলাওঁ যিহেতু বহুত দেৰি হ'ল দেৰি হোৱা নাই কিন্তু বহুত সোনকালে আহি পাইছোঁ সেনেকৈ কচোন তই সোনকালে এটাই বাজা নাই আপোনাৰ মেক্সিমামটো আমি 11টাত উঠিলোঁ হয় নাই 11টাত উঠিছিলোঁ আমি 11টাৰ পৰা আমাৰ খুব বেছি এতিয়া কেইটা বাজিছে এতিয়া তোৰ ইটা আছে কেইটা 2 ঘণ্টা লাগছে আৰু চাওক পুৰা 2 ঘণ্টা লাগছে কেইটা এতিয়া 1:03 এই পুৰা 1:03 বাজে এতিয়া দেখা নাপাব ৰ'দ পৰি আছেতো 1:03 হৈছে এতিয়া এইখানে ট্ৰেইন আছিল আমাৰ বঢ়িয়া তেন্তে বঢ়িয়া ক'তো ৰখি চিষ্টেম নাই ডাইৰেক্ট আহি ৰখছে সেইতিয়া আমি বাহিৰত যাই পেলাই লগ পাই মই ট্ৰেইনটো আচৰিত পাইছোঁ ক'তো ৰখা নাই কোনো এটা ষ্টেচনত ৰখা নাই ডাইৰেক্ট গোৱালপাৰা ষ্টেচনতে ডাইৰেক্ট এইখিনিৰ পৰা গাছ মানে এইটো ট্ৰেইনটো ডাইৰেক্ট নিউ মানে বঙাইগাঁও নিউ বঙাইগাঁও যাব আৰু তাৰ পৰা আকৌ ৰিটাৰ্ণ গান্ধীধাম যাব তাৰপৰা এতিয়া নব এখন বেছি দূৰ নাযায় বাৰু এতিয়া আমি ষ্টেচনৰ পৰা ওলাব লগ গাইজ চাব পাৰে এইটো আপোনাৰ গোৱালপাৰা ষ্টেচন ইয়াতে আপোনালোকে মোক এখন দোকান দেখাই দিয়ক খালি ক'ত আছে দোকান মই আপোনালোকক দেখাই আছোঁ তাক চাওক ক'ত আছে দোকান এইটো জাষ্ট আপোনাৰ এটা মন্দিৰ হয় এইটো কি মন্দিৰ হয় গম নাপাব এইটো এটা মন্দিৰ কালী মন্দিৰ কিজানি কিবা সভা হৈ আছে ইয়াতে আপুনি এখন মোক দোকান দেখাই দিয়ক খালি দোকান আছে ইয়াতে ক'ৰবাত এটা দোকান এটা নাই গাইজ মানে ভাবিলোঁ যেখিনি ক'ত পানী কাম কিবা খাওঁ বুলি ভাবিলোঁ আপোনাৰ একো এখন দোকান নাই ইয়াতে কি ক'ম আৰু একো এখন দোকানে নাই ইয়াতে মানে ভাবিছোঁ ৰেলৰ পৰা আহি পেলাই কিবা এটা নামি পেলাই কিবা এটা খাম এখন দোকানো নাই এতিয়া বাহিৰত যাই চাওঁ কি হয় কি নহয় তেতিয়াহে গম পাম আৰু এনেকুৱা ষ্টেচনত মই লাইফত আজি প্ৰথম দেখা হৈছোঁ এনেকুৱা ষ্টেচন সঁচা কথা হৈছোঁ গাই গোৱালপাৰা টাউন A few moments later.
চাত খালোঁ বৰমায়ে ভাত চাত দিলে ইয়াৰ পিছত এইখিনি অকণমান কৌশিক আৰু মই মানে বহি আছোঁ চিল কৰি আছোঁ এতিয়া আমি এটা জেগাত যাম কি নাম আছিল জেগাটোৰ জাগাটোৰ নামটো কোৱা নাই বাৰু অলপ ঘূৰিব যাম বুলি ক'লে গুৰুদাই মই ঘূৰিব যাম আৰু আহা গুৰুদাই কাপোৰ পিন্ধিব গৈছে কাপোৰটো পিন্ধি পেলাই আহিব গুৰুদা মানে ভাল লাগছে যে জেগাটো বেয়া লগা নাই বাৰু কালি আপোনাক হেৰি সূৰ্য পাহাৰ যাম আমি আপোনালোকক কৈ দিলোঁ গুৰুদাই ঘূৰাব লৈ যাম বুলি ক'লে আৰু আমি এতিয়া আৰু এটা আপোনাৰ আটা মিল আছে ইয়াতে গুৰুদাই তাতে কাম কৰে আটা মিলত আৰু গুৰুদাক দেখাম বাৰু আপোনালোকক তাতে যদি যাব পাৰোঁ সোমাব পাৰোঁ ভাল লয় ইমান নিদিব কিজানি কাৰণ যিহেতু ফেক্টৰী হয়তো দেখাম বাৰু আটা মিলটো আপোনালোকক এবাৰ দূৰৰ পৰা দেখাম বাৰু এতিয়া আমি ক'ত যাওঁ মানে দেখাই আছোঁ তাত যাই কেনে আপোনালোকক আৰু আজি আপোনালোকৰ ভিডিঅ'টো কিন্তু অলপ ডাঙৰ হ'ব দেই আপোনালোকে ভালকৈ চাব কিন্তু আজি ভাল হ'ব ভিডিঅ'টো আমি এতিয়া তলত নামি যাই আছোঁ বৰ্তমান এই ধুনীয়া জেগা গাইছ মজা লাগি আছে